সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়েই আহক সপৰিয়ালে দ ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। জুয়ে পুৰা শুন। আপোনালোকৰ নিশ্চয় মনত আছে আজিৰ পৰা 2 বছৰৰ আগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত বাণিজ্য শাখাত প্ৰথম স্থান অধিকাৰ কৰা অনিন্দিতা দাসৰ কথা। তেওঁৰ পৰিশ্ৰম, অধ্যৱসায় আৰু দৃঢ় সংকল্পৰে সকলোকে অনুপ্ৰাণিত কৰিছিল। আজি আমি ক'বলৈ ওলাইছোঁ তেওঁৰে ভগ্নী ৰশ্মি দাসৰ কথা। ৰশ্মি দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ মুহূৰ্ততে সকলোৰে মুখত হাঁহি ফুটাই তুলিছে। তেওঁৰ ঘৰখনৰ লগতে বিদ্যালয়তো এক উৎফুল্লিত পৰিৱেশ সৃষ্টি হৈছে। কাৰণ ৰশ্মি দাসে সকলো বিষয়তে লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ 90% নম্বৰ লাভ কৰিছে। তেওঁ অধ্যয়নৰ ক্ষেত্ৰতো বিশেষ। ৰশ্মি দাসে কোনো ব্যক্তিগত টিউচনৰ সহায় নোলোৱাকৈ সম্পূৰ্ণ নিজে অধ্যয়ন কৰি এই ফলাফল লাভ কৰিছে। এই সফলতাত কৃতিত্ব তেওঁৰ বিদ্যালয় যোৰহাটস্থিত ব্ৰিলিয়েঞ্চ একাডেমীৰ শিক্ষাদান প্ৰণালী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিশ্ৰম। এই ব্ৰিলিয়েঞ্চ একাডেমীৰ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ 100%। ইয়াৰ ভিতৰত 2জনে ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক লাভ কৰিছে। এইবাৰ ব্ৰিলিয়েঞ্চ একাডেমীৰ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ 100%। ইয়াৰ ভিতৰত 2জনে ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক লাভ কৰিছে, যি বিদ্যালয়খনলৈ গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। এই অভূতপূৰ্ব সফলতাই বিদ্যালয়খনক ৰাজ্যজুৰি এক নতুন পৰিচয় দিছে। ভাল লাগিছে। মই যিহেতু আজি ডিষ্টিংশ্যন লৈ পেলাই 88% আৰু গোটেইকেইটাত লেটাৰ আছে লৈ পেলাই ব্ৰিলিয়েঞ্চ একাডেমীৰ মই পাছ হৈ গৈছোঁ। বহুত ভাল লাগিছে। বাৰ কথা ক'বলৈ গ'লে আৰু বাও তেনেকৈ ধুনীয়াকৈ পাছ হৈ গৈছিলে। চবে মোৰ পৰা এনেকুৱা আশা কৰিছিলে, খালি মই ভবা নাছিলোঁ যে ময়ো এনেকৈ ষ্টেণ্ড হৈ যাম। তেনেকুৱা মই একদম লৈয়ে যোৱা নাছিলোঁ, কাৰণ বায়ে হ'ব বুলি ময়ো হ'ব লাগিব, মই সেইটো নাভাবোঁ। মানে মই নিজৰ বেষ্ট দিলোঁ। মই ডিষ্টিংশ্যন লৈছোঁ, 6টা লেটাৰ পাইছোঁ। মোৰ বহুত ভাল লাগিছে সেইটোতে আৰু। মই মেডিকেলৰ লাইনত এনেকৈ ছায়েন্সৰ ষ্ট্ৰীম লৈ পেলাই মেডিকেল লাইনত যাম আৰু মই গম নাপাওঁ। মই শুই আছিলোঁ 10টালৈকে মই শুয়ে আছোঁ। তাৰপিছত আমাৰ মেমে মোক ফোন কৰি উঠাইছে যে উঠা, স্কুললৈ অহা বোলে, ৰিজাল্টৰ পৰা বহুত ভাল লাগিছে। তাৰপিছত আমাৰ বায়ে মোক কলেজত আছে, বাও কলেজত আছে, বায়ে মোক কৈছে যে তোৰ এইবোৰ হৈছে বোলে, তই উঠ আকৌ বোলে, তই নুঠ নেকি? তাৰপিছত ময়ো ৰিজাল্ট চেক কৰিছোঁ আৰু সেয়াই। নাগাওঁৱে ক'বলৈ গ'লে, হ'লেও মোৰ এটা মনত আছে আৰু গাইছোঁ। হ'লেও মোৰ লগৰকেইজনীকো মাতিব বিচাৰিছোঁ। আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাটৰ শৈক্ষিক প্ৰতিষ্ঠান আচলতে ব্ৰিলিয়েঞ্চ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে এই একাডেমীখনলৈ যি সুখ্যাতি কঢ়িয়াই আনিলে, তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি জানো যে যোৰহাটৰ অন্যতম এখন শিক্ষা প্ৰতিষ্ঠান, যিখনে প্ৰতিষ্ঠা হৈ হায়াৰ ছেকেণ্ডেৰীত বহুত সুন্দৰ ৰিজাল্ট কৰি আছে। আৰু এইবাৰ 2 নম্বৰ বাৰ তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। আচলতে যিটো তেওঁলোকৰ বেষ্ট সৰুৰ পৰা আহিব লাগে তেনেধৰণে নহয়, বিভিন্ন বিদ্যালয়ৰ পৰা আহি ইয়াত 9ৰ পৰা তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে। তথাপিও ইয়াত আজি 2টা ডিষ্টিংশ্যন, 3টা ষ্টাৰসহ 100% ছাত্ৰ ছাত্ৰীয়ে ইয়াত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। গতিকে এই কৰ্তৃত্ব আচলতে মানস বৰদলৈৰ সমক্ষে যিসকল শিক্ষাগুৰু আছে, এই শিক্ষাগুৰুসকলৰ প্ৰচেষ্টাৰ কাৰণে আজি এই ৰিজাল্ট পাবলৈ সক্ষম হৈছে। গতিকে আমি পুনৰবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এটা ব্ৰিলিয়েঞ্চ একাডেমীৰ কাৰণে খুব ভাল দিন। আজি দ্বিতীয়বাৰৰ বাবে আমাৰ যি ব্ৰিলিয়েঞ্চ একাডেমীৰ পৰা SSLC এপিয়াৰ হৈছিলে, তাৰ 2জন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। প্ৰথমগৰাকী হৈছে ৰশ্মি দাস, যি আপুনি কৈছে। ৰশ্মি দাস তাৰ 91% লৈ পেলাই আমাৰ এইবাৰ 6টা ছাবজেক্টতে লেটাৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। দ্বিতীয়জন হৈছে কুলদীপ বুলি ছাত্ৰ এজন, তেওঁ 6টা ছাবজেক্টতে লেটাৰ পায় 90% লৈ পেলাই আজি উত্তীৰ্ণ হৈছে। আৰু 3জন ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ
ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। বাকী 9গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন আৰু বাকী কেইগৰাকীয়ে ছেকেণ্ড ডিভিজন পাবলৈ সক্ষম হৈছে। আজি ব্ৰিলিয়েন্স একাডেমীৰ কাৰণে এটা খুব সুখৰ দিন। দ্বিতীয়বাৰৰ বাবে ব্ৰিলিয়েন্স একাডেমীৰ পৰা মেট্ৰিকত আজি এপিয়াৰ হৈ ছাত্ৰ ছাত্ৰীসকলে এটা সুন্দৰ ৰিজাল্ট আজি কৰিবলৈ আজি সক্ষম হৈছে। আজি খুব ভাল দিন, সেইটো ভাল লাগিছে। মোৰে জীৱনলে আশানো কৰিবি উৰি যোৱা কি মনুৰ তোলাছে নাই ধন উৰি যোৱা কি মনুৰ তোলা। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।